নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভাৰততে নিষিদ্ধ কৰা হৈছে পাকিস্তানী সামগ্ৰী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে, বন্ধ কৰি দিয়া হৈছে পাকিস্তানী সামগ্ৰী। ভাৰতে আনুষ্ঠানিকভাৱে বন্ধ কৰিছে পাকিস্তানৰ পৰা অহা সকলো ধৰণৰ সামগ্ৰী। জলযুদ্ধৰ পাছত ভাৰতে আৰম্ভ কৰিছে বাণিজ্যিক যুদ্ধ। প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভাৰতলৈ অহা সকলো সামগ্ৰী নিষেধাজ্ঞা জাৰি কৰা হৈছে। স্থলপথ, নদীপথ, আকাশ মাৰ্গেৰে প্ৰৱেশ কৰাৰ সকলো সামগ্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে। জাহাজ ঘাটসমূহত বন্ধ কৰি দিয়া হৈছে পাকিস্তানী সামগ্ৰী কঢ়োৱা সকলো সৰু বৰ জাহাজ। ভাৰতৰ এই সিদ্ধান্তৰ পাছতেই অৰ্থনৈতিকভাৱে জুৰুলা হ'ব পাকিস্তান। বিশেষকৈ চিমেণ্ট, বস্ত্ৰশিল্প, কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত জুৰুলা হৈ পৰিব পাকিস্তান। ভাৰতত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে পাকিস্তানী সামগ্ৰী। আন এটা খবৰ হৈছে কংগ্ৰেছক ভোট দি লাভ নাই। কংগ্ৰেছক ভোট দিলে সদায় বিদেশী চাপত থাকিব লাগিব। আজি ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে কংগ্ৰেছক ভোট দি কোনো লাভ নাই। কংগ্ৰেছক ভোট দিলে সদায় বিদেশীৰ চাপত থাকিব লাগিব মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে। কংগ্ৰেছক ভোট দি সদায় সংখ্যালঘু সন্দেহযুক্ত হৈ থাকিলে, কংগ্ৰেছক ভোট দি সদায় সংখ্যালঘু সন্দেহযুক্ত হৈ থাকিলে এবাৰ জাতীয়তাবাদী দলক আপোনালোকে ভোট দিয়ক। জাতীয়তাবাদী দলক ভোট দিলে আপোনালোকে অসমৰ মূল খুঁটিৰ লগত চামিল হৈ যাব আৰু সমগ্ৰ মুছলমান ৰাইজক অসমৰ মূল খুঁটি আদৰি ল'ব। আৰু সেইবাবেই সংখ্যালঘু ৰাইজে কংগ্ৰেছক নহয় ৰাইজৰ দলত ভোট দিয়ক। নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছকে এবাৰ উভতি ধৰিছে এবাৰ অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰৰ ভৰিত পৰিছে এইবাৰ পাকিস্তান। কোনেও এইবাৰ পাকিস্তানক সহায় নকৰে। ভাৰতৰ আক্ৰমণৰ ভয়ে এইবাৰ টোপনি হাৰিছে পাকিস্তানৰ। বিশ্বৰ অধিকাংশ মুছলমান ৰাষ্ট্ৰই নাই এতিয়া পাকিস্তানৰ কাষত। যুদ্ধত পাকিস্তানক সহায় কৰিবলৈ ইছলামিক ৰাষ্ট্ৰৰ ভৰিত পৰিছেগৈ পাকিস্তান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে ইখনৰ পাছত আনখন ইছলামিক ৰাষ্ট্ৰক। কোনো এখন ইছলামিক ৰাষ্ট্ৰই এতিয়ালৈকে পূৰ্ণ সমৰ্থন কৰা নাই পাকিস্তানক। খুদ ইছলামিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ কাষ চাপিছেগৈ পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। এদিনতে 3খনকৈ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। এদিনতে কাটাৰ, ছৌদি আৰৱ, চীনৰ ৰাষ্ট্ৰদূতৰ ওচৰত সহায় বিচাৰি মূৰ দুৱাইছে এইবাৰ পাক প্ৰধানমন্ত্ৰীয়ে। পাকিস্তানক আক্ৰমণ নকৰিবলৈ ভাৰতক হেঁচা দিয়াৰ অনুৰোধ পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ। ৰঙা চীনৰ বাহিৰে এতিয়া কোনো এখন ৰাষ্ট্ৰই পূৰ্ণ সমৰ্থন কৰা নাই পাকিস্তানক। ভাৰতৰ আক্ৰমণৰ ভয়ে এতিয়া টোপনি কাঢ়িছে পাকিস্তানৰ। পৰৱৰ্তী খবৰটো হৈছে সন্দেহজনক লোকৰ বিৰুদ্ধে এইবাৰ বৃহৎ একশ্যন আৰক্ষীৰ। এবাৰ 6গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এই চেহেৰা কোডলে ভালদৰে মন কৰক। সন্দেহজনক লোকৰ বিৰুদ্ধে এইবাৰ একশ্যন আৰম্ভ কৰিছে প্ৰশাসনে। দেশৰ বহু ঠাইত সন্দেহজনক লোকক লৈ ব্যাপক অভিযান আৰম্ভ হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাৰ পাছতে আৰক্ষী সৰব হৈ পৰিছে, অভিযানত নামি পৰিছে। হোটেল, ৰেলৱে ষ্টেচন, বাছ আস্থান আদিত অভিযান চলাইছে আৰক্ষীয়ে। অভিযানৰ মাজতেই ধৰা পৰিছে 6জনকৈ বাংলাদেশী নাগৰিক। অবৈধভাৱে বাস কৰা বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, একেলগে 200ৰো অধিক সন্দেহজনক লোকক কৰিছিল সোধা পোছা আৰু ইয়াৰে 6জনক অবৈধ বাংলাদেশী বুলি চিহ্নিত কৰিছে জেৰাত। আৰু ৰাজস্থানৰ আজমেৰ জিলাত বাংলাদেশী কেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ শীতগাঁও মন্দিৰত ভয়ংকৰ অঘটন। এখন মন্দিৰত অঘটন সংঘটিত হৈ 7গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতেই 50ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। দেশত পুনৰ শোকাবহ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত এক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পদপিষ্ট হৈ একেলগে 7গৰাকীকৈ লোকৰ মৃত্যু হৈছে। 50ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত আটাইকে ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। শীতগাঁও মন্দিৰৰ পৰা উলিওৱা শ্ৰী লেইৰাই যাত্ৰাত অঘটন সংঘটিত হৈছে।
গোৱাৰ হিৰগাঁও মন্দিৰত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আৰু পুনৰ দেশত এক শোকাবহ ঘটনা য'ত 7গৰাকীকৈ লোকৰ পদপিষ্ট হৈ মৃত্যু হৈছে আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ ৰাহুলৰ বৃহৎ জয়লাভ অৱশেষত চৰকাৰে মানিছে শীঘ্ৰেই দেশত হ'ব জাতিগত লোকপিয়ল মোদী চৰকাৰে মানি লৈছে ৰাহুল গান্ধীৰ দাবী এই মুহূৰ্তত এটা ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ সমগ্ৰ দেশতে হ'ব জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাহুল গান্ধীয়ে জাতিগত লোকপিয়ল কংগ্ৰেছৰ ভিজন আছিল আৰু মোদী চৰকাৰে কংগ্ৰেছৰ ভিজনক মান্যতা দিছে সমাজৰ দিশত প্ৰথম পদক্ষেপ এবাৰ জাতিগত লোকপিয়ল সংসদত জাতিগত লোকপিয়ল হ'ব লাগে বুলি দাবী কৰিছিল আৰু 11 বছৰ পিছত জাতিগত লোকপিয়লৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই এই মুহূৰ্তত ব্ৰেকিং নিউজ মোদী চৰকাৰ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো জাতিগত লোকপিয়লত অনুমোদন এইবাৰ মোদী কেবিনেটৰ আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে আজিৰ পৰা পবিত্ৰ হজ যাত্ৰা আৰম্ভ হৈছে পবিত্ৰ মদিনালৈ যাত্ৰা কৰিছে ৰাজ্যৰ প্ৰথমটো হজ যাত্ৰীৰ দলে আজিৰ পৰা পবিত্ৰ হজ যাত্ৰা আৰম্ভ হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মক্কা মদিনালৈ যাত্ৰা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেশৰ ভিন্ন প্ৰান্তৰ পৰা মক্কা মদিনালৈ যাত্ৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মক্কা মদিনালৈ যাত্ৰা ৰাজ্যৰ প্ৰথমটো হজ যাত্ৰীৰ দলৰ এই মুহূৰ্তত এটা ভাল খবৰ অসমৰ 310 জন যাত্ৰীয়ে যাত্ৰা কৰিছে পবিত্ৰ মদিনালৈ বটদ্ৰবাৰ জাজৰিৰ পৰা আল্লাহু আকবার ধ্বনি দি হজ যাত্ৰালৈ ওলাইছে যাত্ৰীসকল বটদ্ৰবাৰ জাজৰিৰ পৰা জাজৰিৰ মছজিদত সমবেত হৈ সকলোৱে জনাইছে শুভেচ্ছা বটদ্ৰবাৰ জাজৰি মছজিদৰ পৰা ওলোৱা হৈছে আজিৰে পৰা পবিত্ৰ হজ যাত্ৰা আৰম্ভ হৈছে আন এটা হৈছে ম্যানমাৰৰ সেনাবাহিনীয়ে অব্যাহত ৰখা মাৰাত্মক আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰসংঘই কিন্তু দেশখনত সংঘটিত হোৱা ভয়াবহ ভূমিকম্পৰ ফলত প্ৰায় 3800 গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত জুল্টা চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ তুৰ্কে এক বিবৃতিত কয় যে 28 মাৰ্চৰ ভয়াবহ পাছতেই নামমাত্ৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো সাধাৰণ নাগৰিকৰ ওপৰত হিংসা অব্যাহত আছে ৰাষ্ট্ৰসংঘই সমগ্ৰ ম্যানমাৰত প্ৰকৃত আৰু স্থায়ী যুদ্ধবিৰতি আৰু অসামৰিক শাসনলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ আৰু কাৰ্যকৰী হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে উল্লেখযোগ্য যে 2021 চনৰ মিন আং হিলিঙৰ সেনাই আং সাং সু কিৰ অসামৰিক চৰকাৰৰ পৰা ক্ষমতা দখল কৰিছে তেতিয়াৰ পৰা ম্যানমাৰৰ বহুমুখী সংঘাতৰ মাজত সোমাই পৰিছে দেশত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত জুল্টাই বিৰোধীৰ সৈতে মিলি 2 এপ্ৰিলত অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰি সাহায্য সামগ্ৰীৰ সুবিধা প্ৰদান কৰিছে অৱশ্য তুৰ্কে কয় যে ভূমিকম্পৰ পিছত আৰু 29 এপ্ৰিললৈকে সেনাই কমেও 243টা আক্ৰমণ সংঘটিত কৰিছে ইয়াৰে 171টা বিমান আক্ৰমণ ইয়াৰ ফলত 200ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে প্ৰায়বোৰ আক্ৰমণত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত সংঘটিত হৈছে